Welcome back to the channel, respected viewers. Today we will discuss a very short but interesting topic from climatology, and the name of the topic is terrestrial radiation and Earth's albedo. If you like to say in simple form, that means what do we mean by, or what can we define about terrestrial radiation. We may say like that: the insolation received by the Earth is in short waves forms and heats up its surface. Okay, the Earth, after being heated itself, becomes a radiating body, and it radiates energy to the atmosphere in long wave radiation or long wave form. This energy heats up the atmosphere from below the surface, or from the surface towards upward towards the atmosphere, and this process is basically known as the terrestrial radiation. আমি এই কথাখিনি যদি আমি এতিয়া অলপ বৰ্ণনা কৰিব যাও, এনেকা হ'ব যে এটা যদি সান বুলি ধৰো, সানৰ পৰা যেটো ৰেডিয়েশন নেকি, the radiated energy which is proceeding towards the surface of the earth, এইখিনিক আমি যদি 100% ধৰো, the total যেটো ভলিউম আছে। আৰু ইন্টারেস্টিংলি মানে কথাটো এনেকুৱা যে আমি যেটো 100% বুলি ধৰি আছো, this is nothing but one of 200 crore, মানে 200 crore এটা ইউনিট, one unit of 200 crore সূৰ্যৰ যেটো টোটাল মানে ভলিউম আছে বা যেটো নেকি সোলার এনার্জি আহে, তাৰে 200 ভাগৰ 1 ভাগে আমাৰ পৃথিৱীলৈ আহে। আৰু এই 200 ভাগৰ 1 ভাগ যি ৰেডিয়েশন আমাৰ পৃথিৱীলৈ আহি আছে, তাক আমি যদি 100% বুলি ধৰো, ক্লিয়াৰ, তাক যদি আমি 100% বুলি ধৰো, তেতিয়া কথাটো এনেকা হ'ব যে এই 100 out of 100% of solar radiation, only 51% is capable to reach the surface of the earth. 100% কিমান বুলি কলো, 51% আহি পেলাই ইয়াত কিমান 51% আহি পেলাই কি হয়, আৰ্থত আহি পেলাই এবজর্ব হয়। তার মানে বাকি 49% কি হল, 49 ইউনিট বা 49% কি হল, these amounts are not in place to reach the surface of the earth. তার কারণ আছে কিছুমান। আচ্ছা, প্রথমতে আমি চাও যে মই কলো যে ইনকামিং সোলার রেডিয়েশন যেটো সূৰ্যৰ পৰা পৃথিৱীৰ গালৈ আহি আছে, সেই ৰেডিয়েশনটোক আমি কিহত আহে বুলি কৈছে, শর্ট ওয়েভ ফর্মত আহে। আৰু যেতিয়া নেকি পৃথিৱীৰ পৰা পৃথিৱী আকৌ কি কৰে, এই যেটো 51% আহে ন, এই 51% কিন্তু পৃথিৱীয়ে ধৰি নাৰাখে বা এবজর্ব কৰি নাৰাখে। পৃথিৱী কি কৰে, এটা সময়ত এই 51%টো আকৌ পৃথিৱীয়ে নিজৰ স্পেচলৈকে মানে এটমস্ফিয়াৰৰ পৰা স্পেচলৈকে কি কৰে, এটো ঘূৰাই পঠায়। এতিয়া কথাটো হল যে স্যার, why it is called short wave, and যেতিয়া নেকি পৃথিৱীৰ পৰা আউটলৈ যায় তেতিয়া আমি লং ওয়েভ বুলি কৈছো। why, কাৰণটো কি চাব দেই। শর্ট ওয়েভ তেতিয়া হয় আমাৰ পৃথিৱীৰ তুলনাত সূৰ্যৰ যেটো ভলিউম তো বহুত গুণে ডাঙৰ হয়, বহুত ডাঙৰ, নাম্বাৰ 1। নাম্বাৰ 2, পৃথিৱীৰ সারফেসৰ যেটো নেকি টেম্পারেচার, এভারেজ টেম্পারেচার কিমান হ'ব পাৰে, 50 বিলো, রাইট। আৰু সানৰ যেটো নেকি সারফেস টেম্পারেচার, এটো 6000 ডিগ্রি সেলসিয়াস। এতিয়া আমি কি বুজিবলো যে সূৰ্যত পৃথিৱীৰ সারফেসতকে সূৰ্যৰ যেটো আউটাৰ সারফেস, এটো কিমান গুণে বেছি, কিমান গৰম। যেতিয়া নেকি এনেকুৱা এটা হট গেছিয়াস এটা ডাঙৰ ভলিউমৰ পৰা ৰেডিয়েশনটো আহে বা এনাৰ্জিটো আহে টুৱাৰ্ডছ দা স্মলাৰ ওয়ান, পৃথিৱীখন সৰু হয় নহয়, টুৱাৰ্ডছ দা স্মলাৰ ওয়ান, দেন ইট বাউন্স টু কাম ইন দা ফর্ম অফ শর্ট ওয়েভ রেডিয়েশন। সেইকাৰণে এটো শর্ট ওয়েভ ফর্মত আহে। আকৌ যেতিয়া পৃথিৱীৰ পৰা যেতিয়া নেকি ওপৰলৈ যাব বা সূৰ্যৰ ফালে যাই থাকিব স্পেচৰ ফালে, তেতিয়া হি লং ওয়েভত যায়। কাৰণটো মেইন কাৰণটো হল এটো, এইটো মানে কি বহুতে জানিব বিচাৰে কথাটো যে এইটো শর্ট ওয়েভত কিয় আহে আৰু কিয় আহা বুলি কওঁ আমি, হয় কাৰণটো হল এইটো, ডাঙৰ মাছ আৰু টেম্পারেচার ইন কম্পারিজন টু আর্থ সারফেস, ইট ইজ টু মাচ, বহুত বেশি, তার কারণে শর্ট ওয়েভ কথা। যেনেকে নহওক
এতিয়া আমি কি বুজি পালো যে 51% is only capable to reach the surface of the earth হয় এটোক আমি কি বুলি কম ইফেক্টিভ সোলার রেডিয়েশন এখানে আমার পৃথিবীখনত কিবা একটা ইফেক্ট কৰিছে কিবা এটা কামত আহিছে গতিকে তাক আমি কি বুলি কম ইফেক্টিভ সোলার রেডিয়েশন এতিয়া 49 এর কি হয় 14% কি হয় 14% এটো এবজর্ব বাই দা ক্লাউড হ্যাঁ এনেকে 14% কি হয় মানে এটো সূৰ্যৰ পৰা এই ক্লাউডতে মানে কি হয় এটো হেৰি হৈ পেলাই মানে খুন্দা খাই পেলাই আকৌ কি হয় ই রিফ্লেক্ট বা রিফ্লেক্টেড টু স্পেস তেতে থাকিল কিমান 35% এই 35% তো কি হয় এটো এবজর্ব নহয় একো নহয় এই 35% তো কি হয় পৃথিৱীলৈকে আহিবই নোৱাৰে ইয়াতো আহিব নোৱাৰে হি নানান মাধ্যমৰ পৰা হি ডাইৰেক্ট কি হয় মানে আউটগোইং হিচাপে হি বাহিৰৰ ফালে গুচি যায় হেতু কি বুলি কয় আৰ্থ এলবেডো রাইট এতেই এই 51% যেটো নেকি সূৰ্যৰ যেতে নেকি সূৰ্যৰ পৰা আহি পেলাই পৃথিৱীৰ গাত পৰি পেলাই পৃথিৱীখন গৰম হ'ল একচুয়ালি কি হয় এটমস্ফিয়াৰ যেতে নেকি সূৰ্যৰ পৰা পৃথিৱীৰ গালৈকে আহি থাকে তেতিয়াতো এটমস্ফিয়াৰৰ মাজেদি আহে না নাই হে টেম্পাৰেচাৰটো কি এটমস্ফিয়াৰৰ মাজেদি আহে ইভেন দেন যদিও এটমস্ফিয়াৰৰ মাজেদি আহে এটমস্ফিয়াৰে সেই সূৰ্যৰ পোহৰটো ধৰি ৰাখিব নোৱাৰে ধৰি ৰাখাৰ তাৰ ক্যাপাসিটি নাই সেই কাৰণে এটমস্ফিয়াৰটো গৰম নহয় এটমস্ফিয়াৰে হিটটো ধৰি ৰাখিলে গৰম হ'ব কিন্তু এটমস্ফিয়াৰ হ্যাজ নো এনি ক্যাপাসিটি টু রিটেইন দা সোলার এনার্জি when it moves towards the surface of the earth after being touched সূৰ্যৰ পোহৰখিনি যেতিয়া আহি পেলাই সৰি নে পৃথিৱীৰ সাৰফেসত মানে আহি পেলাই লাগে খুন্দা খাই পেলাই হি কি কৰে লাহেকে আকৌ ওপৰৰ ফালে যায় যেতিয়া নি ওপৰৰ ফালে যাই থাকে তেতিয়া হি স্টেপ বাই স্টেপ কেইটামান মেথড আছে ৰেডিয়েশন কন্ডাকশন কনভেকশন এনেকুৱা কিছুমান মেথড আছে আমি তো আৰু এটা ভিডিঅত মই এটো কৈছো কথাখিনি গতিকে ইয়াতে মই হেখিনি এক্সপ্লেইন নকৰো সেই বিভিন্ন মেথডত যেতিয়া নেকি যাই থাকে বিভিন্ন মেথডৰ প্ৰক্ৰিয়াৰে কি কৰে এটমস্ফিয়াৰটো তলৰ পৰা আমার প্রথম যেটো লেয়ার এটমস্ফিয়াৰৰ সেই এটমস্ফিয়ার লেয়ারটোৰ নামটো কি ট্রপোস্ফিয়ার রাইট তো ট্রপোস্ফিয়ার স্ট্র্যাটোস্ফিয়ার মেসোস্ফিয়ার এই যিমান স্ফিয়ার আছে এটাকে মানে গুটেখিনি হিটাপ কৰিব নোৱাৰে কাৰণ আকৌ ৰাতিপুৱা মানে হৈ যায় নহয় গতিকে সেই দিনটোৰ ভিতৰত বা ৰাতি কিছু সময়লৈকে ই অলপ সময়লৈকে যোৱাৰ পিছত কি হয় এনেকে গুটেখিনি তাপ কেনে কি কৰে মানে বিকিৰণ কৰি দিয়ে হয় গুটেখিনি তাপ কি কৰে বিকিৰণ কৰি দিয়ে আচ্ছা এতিয়া বিকিৰণ কৰি দিয়ে আৰু এনেকে এটা কি কৰে ইনকামিং যেটো সোলার ৰেডিয়েশন আৰু যেটো আউটগোইং টেৰেস্ট্ৰিয়াল ৰেডিয়েশন টেৰেস্ট্ৰিয়াল বুলি কি কয় পৃথিৱীখন আৰু এটা নাম টেৰিটৰি মানে টেৰেস্ট্ৰিয়াল মানে মানে আৰ্ট বুলি যেটো কও এটো আমি টেৰেস্ট্ৰিয়াল বুলিও কও সেই পৃথিৱীখনে সেইখিনি যেটো 51% যেহেতু ইয়াৰ পৰা ৰিফ্লেক্ট কৰিবলৈ সহায় কৰে সেই কাৰণে সেইখিনি কি বুলি কয় টেৰেস্ট্ৰিয়াল ৰেডিয়েশন হয় এই প্ৰসেসটো কি বুলি কয় টেৰেস্ট্ৰিয়াল ৰেডিয়েশন গতিকে মই ভাবিছো ক্লিয়াৰ কৰিব পাৰিছো যে টেৰেস্ট্ৰিয়াল ৰেডিয়েশন বুলি কি হ'ব আকৌ মই কৈ দিছো দা ইনসুলেশন received by the earth it is always in the short wave form আৰু এটোৱে কি কৰে এই যেটো শর্ট ওয়েভ ফর্মত যেটো আহে সেই শর্ট ওয়েভ ফর্মত আহা হেৰিটোৱে কি কৰে সারফেসটো হিট কৰে কেনেকে কৰে প্ৰথমতে আহি পেলাই ইয়াতে পৰে তাৰ পিছতে লাহে স্টেপ বাই স্টেপ এটমস্ফিয়াৰ ভেনে গৰম কৰি মানে ওপৰৰ ফালে যাই থাকে গতিকে the earth after being heated correct যেতিয়া নেকি আর্থ গৰম হৈ যাব তাৰ পিছত কি হ'ব itself become a radiating body and it radiates energy to the atmosphere in the form of long wave and this energy heats up the atmosphere from below aru ei jitu process this is called terrestrial radiation ami teneke likhibo parim aru albedo hi kibam jodi hindit kau na ghar ka na ghat ka ই মানে পৃথিবীলৈ আহিব নোৱাৰে একো পৃথিবীৰ কোনো কামে নাই ই মাজৰ পৰা কি কৰে ই ৰিফ্লেক্ট হৈ গুচি যায় গতিকে একাৰণে তাক কি বুলি কয় হেটো কয় কি আৰ্থ এলবেডো 35% যেটো দ্যাট ইজ আৰ্থ এলবেডো আৰু 14 or 15% somewhere it is 15% somewhere it is 14% এই 14% যেটো হেটো হল কি ই মানে এবজর্ব কৰে ক্লাউড কিবা কিবি এবজর্ব কৰে এতিয়া এটমস্ফিয়াৰটি গৰম হোৱাৰ আৰু এটা কাৰণ আছে এই যেটো এবজর্ব হৈ পেলে যেটো 51% যেতে নেকি মানে আপাৰৰ ফালে গুছি যাব তেতিয়া আমাৰ
এটমস্ফিয়াৰত কি আছে কাৰ্বন ডাই অক্সাইড আছে আৰু গ্ৰীণ হাউচ গেছ বিলাক আছে এই গ্ৰীণ হাউচ গেছ আৰু কাৰ্বন ডাই অক্সাইড বিশেষকে মাষ্টাৰ মাইণ্ডটো হ'ল কি কাৰ্বন ডাই অক্সাইড এই কাৰ্বন ডাই অক্সাইড আৰু গ্ৰীণ হাউচ গেছে কি কৰে এই যিটো ইয়াৰ পৰা যেটো ৰিফ্লেক্ট হ'ব হেকিনি কি কৰে এবজৰ্ব কৰি দিয়ে দিয়াৰ পিছত কি হয় এটমস্ফিয়াৰটো অতি সোনকালে গৰম হয় গতিকে I think it is enough to understand what is terrestrial radiation and what is earth albedo. Thank you.